নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৮৩তম দিবা নৈশ শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন ৫ এপ্ৰিলৰ নিশা দিছাম চাহ বাগিচাৰ খেলপথাৰত সামৰণি পৰে। পূৰ্বৰে পৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰি অহা শ্বহীদসকলৰ স্মৃতি বিজড়িত জাতীয় শ্বহীদসকলৰ ত্যাগ সন্মান আৰু শ্ৰদ্ধা জনাই অহা শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনত এইবাৰ ২২টা দলে অংশগ্ৰহণ কৰিছিল। চূড়ান্ত খেলৰ বিদ্যালয় শাখাত ৰাঙলী পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ে কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৩-১ গলত আৰু মুকলি শাখাত কলিয়াপানী UCC দলে নাহৰকটীয়া চাহ বাগিচা দলক ২-১ গলত পৰাজিত কৰি বিজয়ী সন্মান লাভ কৰে। অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈ, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তছেন ডেকা, শ্বহীদৰ পৰিয়ালবৰ্গ, ছাত্ৰ সন্থাৰ কেইবাগৰাকীও কেন্দ্ৰীয় আৰু জিলাৰ বিষয়ববীয়াৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইফালে অতিথি শংকৰজ্যোতি বৰুৱাই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য আগবঢ়ায়। আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে দিবানৈশভাৱে বিদ্যালয় পৰ্যায়ত আৰু মুকলি পৰ্যায়ত দুখনকৈ খেল অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ ৮৩তম এই চূড়ান্ত খেল প্ৰতিযোগিতাখনি আজি দিছাম চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত কৰিছে। ইতিমধ্যে বিদ্যালয় পৰ্যায়ৰ খেলখনৰ সমাপ্তি হৈছে আৰু মুকলি শাখাৰ খেলখনত দুয়োটা চূড়ান্ত খেলত উপনীত হোৱা দলে অংশগ্ৰহণ কৰিছে। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই বীৰ যিসকল শ্বহীদ আছে, যিসকল শ্বহীদে জাতিটোৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, সেই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত উঠি অহা প্ৰজন্মই যাতে শ্বহীদসকলৰ পথেৰে পাথেয় হ'ব পাৰে, তেখেতসকলৰ আদৰ্শ যাতে সাৰোগত কৰি আগবাঢ়ি যাব পাৰে, তেখেতসকলৰ স্মৃতি বিজড়িত কৰি ৰাখিবৰ কাৰণে এই ফুটবল খেল প্ৰতিযোগিতাখন প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে আৰু আহি থাকিবলগীয়া দিনতো উঠি অহা প্ৰজন্মৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেইসকলক এখন মঞ্চ তৈয়াৰ কৰি দিয়াৰ উদ্দেশ্যেৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতিৰ আধাৰত এই প্ৰতিযোগিতাসমূহ আমি সমগ্ৰ অসমৰ বিভিন্ন আঞ্চলিক জিলা মহকুমা সমিতি অনুষ্ঠিত কৰি আহিছে আৰু তাৰে ভিতৰতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আহি থাকিবলগীয়া দিনতো ৰাইজৰ সহযোগত এই প্ৰতিযোগিতাখন খুব সৰ্বাংগ সুন্দৰভাৱে যাতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ হৈ সকলোৰে পৰা দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কামনা কৰিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।